গোৰ্খা জনগোষ্ঠীয়ে আজি পালন কৰিছে গাই তিহাৰ। গোৰ্খা জনগোষ্ঠীয়ে আজি দেশ তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ জুনাইৰ বিভিন্ন গোৰ্খা বসতি অঞ্চলসমূহত গাই তিহাৰ উৎসাহ উদ্দীপনাৰে পালন কৰে। আজি গাই তিহাৰ উপলক্ষে কৃষিজীৱী গোৰ্খা জনগোষ্ঠীয়ে প্ৰত্যেক ঘৰে ঘৰে গাই গৰুক পূজা অৰ্চনা কৰি পালন কৰে এই তিহাৰ। গৃহস্থ জনগোষ্ঠীয় পৰম্পৰাভাৱে গাই গৰুক গা ধুৱাই মা লক্ষ্মী ৰূপে পূজা অৰ্চনা কৰাৰ লগতে ৰং বিৰঙৰ ফুট নাৰ্জী ফুলৰ মালা পিন্ধাই পৰম্পৰাগত খাদ্য খাবলৈ দিয়ে। এই দিনটো গোৰ্খা সম্প্ৰদায়ৰ বাবে এক বিশেষ দিন হিচাপে পৰিগণিত হয়। গাই গৰু হৈছে জনগোষ্ঠীৰ জীৱন জীৱিকাৰ এক অবিচ্ছেদ্য অংশ। এই তিহাৰ উৎসৱত মানুহ আৰু জন্তুৰ মাজৰ স্নেহ সম্পত্তি আৰু সহাৱস্থানৰ এক প্ৰতিফলিত দেখা যায়। উল্লেখযোগ্য যে কাউৰী তিহাৰৰ দিনৰ পৰা আৰম্ভ হোৱা তিহাৰৰ দ্বিতীয়টো দিনত প্ৰভু ভক্ত কুকুৰক পূজা কৰা হয়। পিছত আজিৰ দিনটোতে গাই তিহাৰ হিচাপে পালন কৰাৰ পিছত ক্ৰমে বলদ গৰু তিহাৰ আৰু অন্তিম দিনটোত ভাতৃ দ্বিতীয়া পালন কৰা হয়। আনহাতে 5 দিন ধৰি চলা এই তিহাৰক য়ম পঞ্চক বুলি কোৱা হয়। এই তিহাৰত জনগোষ্ঠীৰ পুৰুষ মহিলাই গৃহস্থৰ ঘৰে ঘৰে গৈ দেশী ভৈলী প্ৰদৰ্শন কৰা পৰম্পৰা আছে। নমস্কাৰ থাকিল সকলোলৈ। আজি আমাৰ গোৰ্খা সমাজৰ গাই তিহাৰ হিচাপে আজি আমি পালন কৰি আহিছোঁ। আজিৰ দিনটোত আমি ৰাতিপুৱা শুই উঠি গা পা ধুই মেলি আমাৰ ঘৰত থকা গাই গৰুজনীক আমি পূজা কৰোঁ, পূজা অৰ্চনা কৰোঁ। তাৰ পাছত আমি গাই গৰুক ভাল এসাঁজ খাবলৈ দিওঁ। কিয়নো আমাৰ গোৰ্খা সমাজত পৰম্পৰাগতভাৱে কাতিক মাহৰ আজি অমাৱস্যাৰ দিনটোত প্ৰত্যেক বছৰে গাই গৰু পূজা হিচাপে আমি পালন কৰি আহোঁ। আমি এই গাই গৰু পূজাৰ দিনটোক আমি গাই তিহাৰ বুলি আমাৰ গোৰ্খা সমাজে কৈ আহে। আৰু লগতে এই গাই গৰুৰ পূজা কৰাৰ আমাৰ মূল হেৰিটো হ'ল গাই গৰু গোৰ্খা সমাজৰ এক অবিচ্ছেদ্য অংগ। আমি গোৰ্খাসকলে কৃষি ভিত্তিক সামাজিকভাৱে আমাৰ জীৱন যাপন শৈলীটো, সেইবাবে হয়তো আমাৰ পৰম্পৰাগতভাৱে পূৰ্বপুৰুষসকলে এই গাই গৰু তিহাৰ আজি কাতিক মাহৰ অমাৱস্যাৰ দিনটোত গাই গৰু তিহাৰ হিচাপে পালন কৰি আহিছে। লগতে আমাৰ গোৰ্খা সমাজে য়ম পঞ্চক যিটো হয়, সেই য়ম পঞ্চকত 5টি পূজা অৰ্চনা কৰা দেখা যায়। যেনেকৈ আমাৰ কাউৰী তিহাৰৰ পৰা কুকুৰ তিহাৰ, গাই তিহাৰ আৰু বলদ গৰু হলি তিহাৰ বুলি কোৱা হয়। তাৰপিছত আমাৰ ভাতৃ দ্বিতীয়াৰ দিনা আমাৰ ভাই ফুটা হয়। এই ভাই ফুটাটো ভাই তিহাৰ হিচাপে আমি পালন কৰি আহিছোঁ।